জন্ম কেনেকৈ হ'ল মহাভাগৱতৰ স্ৰষ্টা ব্যাসদেৱৰ প্ৰকৃত যিটো উদ্দেশ্য সেই উদ্দেশ্যৰ লগত কৰ্মময় জীৱনৰ কি সম্বন্ধ আৰু এই সম্বন্ধৰ লগত ভগৱন্তৰ যি মহৎ উদ্দেশ্য এই সমস্ত কথা ব্যাস আৰু নাৰদৰ সংবাদৰ জৰিয়তে বৰ্ণিত হৈছে। এই গুৰু সমস্ত ইতিমধ্যে আপোনালোকে পাই আহিছে যে এই মহাভাগৱত যিখন মহাভাগৱত আজি আমি কলিযুগৰ লোকসকলে পাইছোঁ, যদিও এই মহাভাগৱত বৈকুণ্ঠৰ ভাগৱত নানাজনৰ মাজেৰে আহি আহি আজি কলিযুগৰ নৰসকলে পাইছে। এই কলিযুগৰ নৰসকলে পোৱা মহাভাগৱতখন প্ৰথমতে কোনে লিপিবদ্ধ কৰিলে, কি ৰূপত এই মহাভাগৱত আমি পাইছোঁ, এই কথাটো আমি সকলোৱে জানো। আৰু এই মহাভাগৱতৰ জন্মৰ লগত ব্যাসদেৱ কোন এই কথাটো আমি নিশ্চয় জানিব লাগিব। আজি ব্যাস আৰু নাৰদৰ মাজত এক মহাসংযোগ ঘটিছে। কিয় হৈছে সংযোগ? প্ৰকৃততে ব্যাস কোন আৰু নাৰদ কোন, আমি এই কথাটো প্ৰথমতে অকণমান জানিব লাগিব। প্ৰভু ভগৱন্ত কৃষ্ণই যেতিয়া তেওঁৰ লীলা চৰিত্ৰ মহত্ব জগতৰ প্ৰচাৰ কৰিবৰ কাৰণে প্ৰচেষ্টা কৰে, সাধু সন্ত মহন্ত সজ্জনক ৰক্ষা কৰা ভকতক ৰক্ষা কৰাৰ স্বাৰ্থত তেওঁ এটা দুটা নহয়, মুখ্যতঃ 24টা মহাৱতাৰ তেওঁ ধাৰণ কৰিছে। এই 24টা মহাৱতাৰৰ ভিতৰত 10টা প্ৰধান অৱতাৰৰ কথা আমি সকলোৱে জানো। মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম বলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তদুপৰি বলপুৰাণ। এই 10টা মুখ্য অৱতাৰৰ পিছত আৰু বাকী 14টা মহাঅৱতাৰ তেওঁ ধাৰণ কৰিছে। সেই মহাঅৱতাৰকেইটা কোন কোন এই কথাটো আমি জানিছোঁ। এই মহাঅৱতাৰৰ ভিতৰত 4 সিদ্ধ সনাতন, তাৰপিছত কপিল, দত্তাত্ৰেয়, যজ্ঞ, নাভি, ঋষভ, তাৰ মাজতে আহিল নাৰদ, তাৰ মাজতে আহিল ব্যাস, ধনন্তৰী, নৰনাৰায়ণ, মোহিনী ইত্যাদি ইত্যাদি ৰূপত তেওঁ এই মহাঅৱতাৰ ধাৰণ কৰিছে। এই মহাঅৱতাৰৰ ভিতৰত যাৰ আজি মহাভাগৱতৰ প্ৰথম আখ্যান ৰূপত ব্যাস নাৰদৰ সংবাদ চলিছে, এই ব্যাস আৰু নাৰদো ভগৱন্তৰে এক অৱতাৰ। এতিয়া দুয়োজনৰ মাজত সেই মহা অৱতাৰৰ যিটো লক্ষণ জগতক কিন্তু দেখুওৱা নাই। তেওঁলোকে সাধাৰণ এজন ভগৱন্তৰ সেৱক এনেদৰে জগতক তেওঁলোকে দেখুৱাইছে। ভগৱন্তৰ এজন ভকত এই ৰূপে তেওঁলোকে জগতক দেখুৱাইছে। তাৰ মাজতে এই ব্যাস আৰু নাৰদৰ মাজত এক প্ৰকাৰ ভুল ত্ৰুটি আলোচনা কৰিছে, দুখ দিছে। ইজনে সিজনৰ ওচৰত নিজৰ কৰ্তব্যখিনি কৰিবৰ কাৰণে এতিয়া বাট বিচাৰি ফুৰিছে। নাৰদেতো সদায় নাৰায়ণ নাৰায়ণ নাম লৈ লৈ তেওঁ ভকতি মাৰ্গৰ বাটটোৱে তেওঁ বিচাৰি আছে আৰু জগতকো সেই বাটটোৰ সন্ধান দি আছে। আৰু ব্যাসে কি কৰিছে? ব্যাসে সমস্ত জগতে তৰক কৰি ভগৱন্তৰ কিছু ৰহস্য তত্ত্ব সৰ্বসাধাৰণে সকলোৱে যাৰ যেনেকুৱা মনৰ শক্তি, যাৰ যেনেকুৱা আসক্তি, সেই অনুসাৰে সকলোৱে ভগৱন্তৰ কিঞ্চিত পৰত পাক কৰি
ইত্যাদি ইত্যাদি সমস্তবিলাক তেওঁ ৰচনা কৰিলে। ৰচনা কৰাৰ ফলত কি হ'ল? ভগৱন্তে ভগৱন্তৰ নিজৰ ৰূপ কথাকে জানো বিভিন্ন ৰূপে প্ৰকাশ কৰিবলৈ প্ৰযত্ন কৰা নাই জানো? ব্যাসকো যদি ভগৱন্তৰে যদি অৱতাৰ বা ভগৱন্ত বুলি যদি আমি জ্ঞান কৰোঁ, তেতিয়াহ'লে তেওঁ অজ্ঞানতাৰ এটা ৰূপ বেলেগক দেখুৱাই যিখিনি তেওঁ পাইছে সেইখিনিকে জগতক বিলাবৰ কাৰণে প্ৰযত্ন কৰি তেওঁ সাধাৰণ এজনৰ ৰূপ লৈছে আৰু সেইজনে ভগৱন্তৰ সমস্ত তত্ত্ব দাঙি ধৰিবৰ কাৰণে 14 শাস্ত্ৰ 18 পুৰাণ বেদ উপনিষদ ইত্যাদি ইত্যাদি ৰচনা কৰিছে, যাৰ ফলত দেখা দিছে যে তেওঁৰ মনত এক অস্থিৰতা। যিমানেই যি কৰ্ম নকৰক কিয় সেই কৰ্মৰ জৰিয়তে বেলেগে তেওঁক প্ৰশংসা কৰিছে। অসাধ্য কৰ্ম এটা সাধন কৰি জগতৰ কৃপাৰ কাৰণে তেওঁ কৰ্মখিনি কৰিছে। সেই কৰ্মখিনিয়ে জগতক আনন্দিত কৰিছে, অথচ ব্যাসে নিজে নিজে সেই কৰ্মখিনি কৰি আনন্দ লাভ কৰিব পৰা নাই। যাৰ কাৰণে তেওঁ উগুল টুগুল মন এটা লৈ বদৰিকাশ্ৰমত তেওঁ পাইচাৰি কৰি আছে। ইফালৰ পৰা সিফালে গৈছে, সিফালৰ পৰা সিফালে গৈছে, মনত কোনো কাৰণতে তেওঁ শান্তি ভাৱনা এটা নাই। আৰু ইফালে প্ৰভু ভগৱন্তে বৈকুণ্ঠৰ পৰা প্ৰত্যক্ষ কৰি আছে যে এইজন মোৰ মহাভকত ৰূপত এতিয়া মোৰ গুণনাম কীৰ্তনকে প্ৰচাৰ কৰিবৰ কাৰণে বহুত কৰিলে, অথচ তেওঁৰ মনত শান্তি নাই। নিশ্চয় কিবা নহয় কিবা এটা তেওঁৰ মনত দুখ আছে। মনত দুখ কেতিয়া থাকিব? যদি আমাৰ কৰ্মত দুখ থাকে। আমি যি কৰ্ম কৰোঁ এই কৰ্মত যদি আমাৰ বিশ্বাস নাথাকে, কৰ্মত যদি আমাৰ দৃঢ়তা নাথাকে, কৰ্মত যদি আমাৰ আনন্দ নাথাকে, লোককে দেখুৱাই কৰিব লগা কৰ্ম এটা কৰিবলৈ যাওঁতে আমাৰ এনেকুৱা দ্বিধাগ্ৰস্তৰ অভাৱ স্বভাৱ এটা আহে। এতিয়া স্বয়ং ভগৱন্তে কৈছে যে ব্যাস যিহেতু মোৰ এই ভক্ত, এই ৰূপতে জগতক দেখুৱাইছে, গতিকে ভক্তৰ মনত নিশ্চয় এই অশান্তি ভাৱনাবিলাক থাকিব নোৱাৰে। সেইবিলাকক যেনেকেই নহওক দূৰ কৰিব লাগিব। তাৰ কাৰণে কোনে আহিব? নেদেখা জন্তুটো সকলোকে বিশ্বাসযোগ্য এটা ভাৱনা দিবৰ কাৰণেতো আহিব নোৱাৰে। তেওঁতো আকাৰতে আহিব লাগিব। আকাৰধাৰী দেহধাৰী জীৱবিলাকক কৃপা কৰিবৰ কাৰণে তেওঁ এটা দেহধাৰী ৰূপে লৈ আহিব লাগিব। এই ৰূপে এতিয়া নাৰদৰ ৰূপত তেওঁৰ মহা আবিৰ্ভাৱ। নাৰদক পাই ব্যাসদেৱে নানা ধৰণৰ অৰ্চন বন্ধন কৰিছে, আসন বহন বাক্য বচন দি পূজা কৰি পুথি কৰিছে। তাৰপিছত সুধিছে যে আপুনি ঈশ্বৰে গুণানুকীৰ্তন কৰি কৰি তিনি তৈল্যক পৰিৱেশন কৰি থাকে, এয়া আপোনাৰ উদ্দেশ্য, কিন্তু আপুনি য'ত ৰ'ব, যাৰ ওচৰলৈ আহিব, কিবা নহয় কিবা এটা উদ্দেশ্য থাকিব। আপুনি মোৰ ওচৰলৈকে আজি কিয় আহিব লগা হ'ল আপুনি কওক। মই আপোনাৰ আজ্ঞা পালিবৰ কাৰণে মই প্ৰস্তুত আছোঁ। তাৰপিছত নাৰদে তেওঁক প্ৰত্যক্ষ কৰি ক'লে যে প্ৰথমতে তুমি কোৱা, তোমাৰ দৰে এজন মহাভকতৰ ইমান মনত অশান্তি কিয়? তোমাৰ কি দুখ? সেই কথাটো মই প্ৰথমতে জানিব লাগিব। তাৰপিছতহে মই মোৰ উদ্দেশ্যৰ কথা তোমাক কওঁ। কোৱা, সাধু সন্ত মহন্তৰ মনত অশান্তি থকাটো শুভকাৰক নহয়, গতিকে মোৰ আগত তুমি ব্যক্ত কৰা। তাৰপিছত ব্যাসেতো ক'বই নোৱাৰে তেওঁৰ মনতনো কিয় অশান্তি। তাৰপিছতে নাৰদে যেতিয়া সুধিলে, নাৰদক ব্যাসে হাত জোৰ কৰি কৈছে যে হে দেৱৰ্ষি, আপুনি পৰম জ্ঞানী, আপুনি সৰ্বজান্তা, কিন্তু আপুনি সমস্ত জানে মই কি কাৰণে অশান্তিত আছোঁ
যদিও মোৰ জগ কীৰ্তি সমস্ত জগতে এতিয়া প্ৰশংসা কৰে, তথাপি মোৰ মনত কিয় ইমান অশান্তি মই নাজানো। কিন্তু তুমি যিহেতু সৰ্বজান্তা, তোমাৰ ওচৰতে মই শৰণাপন্ন হৈছোঁ। তুমি মোক কোৱা যে আচলতে মোৰ কি দুখ, কিহৰ কাৰণত মোৰ ইমান অশান্তি। এই বুলি যেতিয়া ব্যাসে সুধিলে, তাৰপিছত নাৰদে অতি হাস্য বদনেৰে সৈতে তেওঁ এক প্ৰকাৰ উপলুঙা সুৰত এটা কথা তেওঁক ব্যক্ত কৰি দিছে যে তোমাৰ মোৰ অশান্তিৰ কাৰণ মই জানো। তুমি যিবোৰ কৰ্ম কৰিলা, এইবোৰ কৰ্মৰ জগতক বোলে সৰ্বনাশ কৰি তুমি জগতক ধ্বংসৰ পথ এটা তুমি দেখুৱাই দিলা। গতিকে এই কাৰণে তোমাৰ মনত অশান্তি। তুমি নাজানা তুমি আচলতে যিবোৰ ভাল কৰ্ম কৰিছা, জগতে যিবিলাক কথা মানিছে, তাৰ জৰিয়তে যে প্ৰকৃততে তুমি জীৱসকলৰ ধ্বংসৰ পথ এটা তুমি মুকলি কৰি দিলা। যাক যজ্ঞ পূজা বিধি প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা এটা ৰাস্তা এটা দেখুৱাই দি জীৱ হত্যাৰ এটা পথ, জীৱ হিংসাৰ এটা পথ তুমি দেখুৱাই দিলা। যাৰ কাৰণত তোমাৰ অন্তৰাত্মাত থকা সেই অনুভূতিটোৱে চিৎকাৰ কৰি আছে যে তুমি যি কৰিলা ভাল কৰ্ম কেতিয়াও নকৰিলা। গতিকে সেই উপায় তোমাৰ যদি এই অশান্ত মনটো শান্ত কৰিব লাগে, তুমি কৰা ধ্বংসাত্মক পথটোৰ যদি কিবা এটা সদ্গতি যদি লগাব লাগে, তেতিয়াহ'লে তুমি বিকল্প এটা সন্ধান, বিকল্প এটা কৰ্ম কৰিব লাগিব। কিন্তু এইটো কথা ক'ব পৰা নাই। তুমি যি বেদ ৰচনা কৰিলা, বেদবিলাক তুমি বন্ধ কৰি দিয়া, বেদবিলাক তুমি ধ্বংস কৰি দিয়া, বেদ আৰু বিচাৰি নোপোৱাৰ ব্যৱস্থা কৰা। 14 শাস্ত্ৰ 18 পুৰাণ এইবিলাকৰ মাজেৰে বিষয়ৰ ৰাস্তাটো তুমি জগতক চিনাকি কৰি দিছা, নাইকিয়া কৰি দিয়া। সেইটো সম্ভৱ নহয়। নাৰদে কৈছে যি তুমি ব্ৰহ্ম বাক্য বেদ বাক্য প্ৰচাৰ কৰিলা, সমস্ত লোকৰ হৃদয়ে হৃদয়ে সোমাই গ'ল। এতিয়া তুমি ক'ত নিষিদ্ধ কৰিবা, কাক নিষিদ্ধ কৰিবা? এতিয়া এই জ্ঞানক এতিয়া পবিত্ৰ বুলি শুদ্ধ বুলি তেওঁলোকে ধ্যান কৰি অন্ধকাৰ পথ এটাকেই পোহৰৰ পন্থ বুলি বিশ্বাস কৰি তোমাকেই মৰ্যাদা দি এতিয়া তেওঁলোকে কৰ্ম কৰিছে। গতিকে এতিয়া যিবোৰ এতিয়ালৈকে যিখিনি কৰিলা, এইখিনিতো পৰিশুদ্ধৰ কোনো উপায় নাই। তাৰ বিপৰীতে জগতক যদি উদ্ধাৰ কৰিব লাগে, তেতিয়াহ'লে বিকল্প কৰ্ম প্ৰভু ভগৱন্তৰ গুণ নাম কীৰ্তন, প্ৰভু ভগৱন্তৰ সমস্ত তত্ত্ব ৰহস্য বৰ্ণনাৰে মহাভাগৱত তুমি ৰচনা কৰা। মহাভাগৱত তুমি জগতৰ কাৰণে তুমি প্ৰদান কৰা। এই মুহূৰ্তলৈকে ভাগৱত আছিল হৃদয়ত। প্ৰভু ভগৱন্তই পদ্মকল্পত ব্ৰহ্মাক দিছিল, ব্ৰহ্মাই সেই ভাগৱত হৃদয়তে ৰাখি থৈছে। আৰু সেই হৃদয়ত থকা ভাগৱতখনক ব্ৰহ্মাই দিলে নাৰদক, নাৰদে দিলে ব্যাসক, আৰু এতিয়া সেই ব্যাসেও হৃদয়তে লৈ আছে। কিন্তু সেই মহাভাগৱত জগতে এতিয়া কোনেও পাব পৰা অৱস্থা নাই। গতিকে এইকাৰণে এই ভাগৱত জগতে যে পাব পাৰে, তাৰ কাৰণে তেওঁ বিধিগতভাৱে লিপিবদ্ধ কৰিব লাগিব, জগতক প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিব লাগিব। গতিকে এইকাৰণে আজি নাৰদে ব্যাসক ভাগৱতৰ ৰচনাৰ যিটো উদ্দেশ্যৰ কথা ব্যক্ত কৰিছে। ভাগৱত ৰচনা কৰিলে কি হ'ব? শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক বিশেষ, দূৰ হওক তোমাৰ মনৰ মহাক্লেশ। ভগৱন্তক পাবৰ কাৰণে, ভগৱন্তৰ ভক্তি কৰিবৰ কাৰণে এই জগতত নৱবিধ ভক্তিৰ ব্যৱস্থাটো প্ৰদান কৰি থৈছে। শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন দাসত্ব সখিত্ব পৰসেৱন আত্মনিবেদন, এই নৱবিধা
মন বুদ্ধি শুদ্ধি কৰি ঈশ্বৰৰ শৰণাপন্ন হৈ সংসাৰ কৰিব পাৰে। কিন্তু ইমান সম্ভৱ নহয় এই নৱবিধ ভক্তিৰ জৰিয়তে ভগৱন্তক পাবলৈ। তাৰ কাৰণে সমস্ত লোকলৈ এক সহজসাধ্য ভক্তিৰ নিদান দিছে কেৱল শ্ৰৱণ কীৰ্তন। এই শ্ৰৱণ আৰু কীৰ্তন কেনেকৈ লাভ কৰিব পাৰিব? যদিহে তুমি মহাভাগৱত যদি ৰচনা কৰা, মহাভাগৱত যদি প্ৰচাৰ কৰা, তেতিয়াহ'লে বিজ্ঞজনে জনাজনে কীৰ্তন কৰিব, ঈশ্বৰৰ গুণান কীৰ্তন কৰিব, আৰু অজ্ঞ অজ্ঞানীজনে তাক শ্ৰৱণ কৰিয়েই অন্তৰ শুদ্ধি কৰিব, মহাজ্ঞান অৰ্জন কৰিব। আৰু এই তত্ত্বৰেই শ্ৰৱণৰ শ্ৰেষ্ঠত্বটো প্ৰদান কৰিবৰ কাৰণে মহাভাগৱত তুমি জগতৰ কল্যাণৰ কাৰণে তুমি প্ৰচাৰ কৰিব লাগিব। যদ্যপি ভগৱতী নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন তাতো মহাশ্ৰেষ্ঠৰ অৰ্চন বন্দন ধ্যান সমস্তকে কৰি যশ কীৰ্তনত অতি তুষ্ট শুদ্ধ হৰি। আজি স্বয়ং নাৰায়ণে ঈশ্বৰৰ মহাতত্ত্ব ব্যক্ত কৰি কৈছে যে প্ৰভু ভগৱতে নৱবিধ ভক্তিৰ ভিতৰত আটাইতকৈ বেছি ভাল পোৱা ভক্তিটোৱে হৈছে শ্ৰৱণ আৰু কীৰ্তন। গতিকে এই শ্ৰৱণ কীৰ্তনৰ উৎস তুমি নিৰ্মাণ কৰা, মহাভাগৱত ৰচনা কৰা, তেতিয়াহে তোমাৰ অন্তৰত থকা এই যিবিলাক অস্থিৰ ভাৱনা দূৰ হ'ব। ইয়াৰ বাহিৰে আৰু বিকল্প উপায় নাই। গীতাতো সেই কথাকে কৈছে, যদি তুমি কিবা এটা কৰ্ম কৰি যদি তুমি আনন্দ উপভোগ কৰা, মহাসুখ অনুভৱ কৰা, তেতিয়াহ'লে জানিবা তোমাৰ কৰ্ম সাৰ্থক হৈছে। আৰু যদিহে তুমি কিবা এটা কৰ্ম কৰি তুমি যদি নানা ধৰণৰ যে আত্মবিশ্লেষণত প্ৰমত্ত থাকিব লগা হয়, ভুল হ'ল নে শুদ্ধ হ'ল, তুমি যদি এনেকৈ নিজৰ মাজতে যদি অংক কৰি থাকিব লগা হয়, তেতিয়াহ'লে সেইটো কেতিয়াও কৰ্ম হ'ব নোৱাৰে। সেই কৰ্মই কাৰোবাক নহয় কাৰোবাক অপকাৰ কৰিব। যি কৰ্ম কৰিলে জীৱৰ কল্যাণ সাধনৰ পৰিৱৰ্তে জীৱৰ অকল্যাণ সাধন হয়, জীৱৰ প্ৰতি অন্যায় কৰা হয়, সেইটো কেতিয়াও কৰ্ম হ'ব নোৱাৰে। আজি এই কৰ্ম আৰু অকৰ্মৰ ভিতৰত এতিয়া ব্যাসদেৱৰ জৰিয়তে বিশ্লেষণ আনি দিছে। এতিয়ালৈকে তুমি যিমানবিলাক কৰ্ম কৰিলা, এইবিলাক বিষয়ৰ কৰ্মৰ লগত জড়িত থকাৰ সূত্ৰে সেইবিলাক শুদ্ধ কৰ্মত নকৰি হয় বিকৰ্ম হৈছে, নহয় অকৰ্ম হৈছে। কিন্তু যদি তুমি কৰ্মক যদি সকৰ্ম ৰূপত তুমি যদি উন্নীত কৰিব বিচাৰা, তেতিয়াহ'লে তুমি ভাগৱত ৰচনা কৰা। ভাগৱত ৰচনা কৰি তোমাৰ মন বুদ্ধি শুদ্ধি হৈ তুমি মনত কিমান আনন্দ লাভ কৰিবা, তাৰ প্ৰমাণটো তুমি পাবা। আহক পৰৱৰ্তী পদত নিশ্চয় ভাগৱতে মহাবৰ্ণনা দিব কিয় শ্ৰৱণ কীৰ্তনৰ কাৰণত ভাগৱত ৰচনা কৰিব লাগে। আমি জানিব বিচাৰিছো ভক্তিনো কাক দিয়ে? কৃষ্ণ। ভক্তি শব্দটো বিশ্লেষণ দিয়াৰ লগতে আমি সাধাৰণভাৱে কি কি আখৰ লগ লাগি ভক্তি হৈছিল এইটো কথাটোতো জানিব লাগিব, নহয় জানো? ভকত শব্দৰ পৰাই ভক্তিটো আহিছে। ভকতৰ আচৰণেই হৈছে ভক্তি। কিন্তু এতিয়া ভকত কাকটো লাগিব লাগিব কথাটো শিকিব। ভকত শব্দটো তিনিটা আখৰ আছে, গতিকে আমি অতি সহজভাৱে বুজিব পৰাকৈ আমি কওঁ এই ভকতৰ অৰ্থটো বিভিন্নজনে বিভিন্ন ধৰণে বিশ্লেষণ দিয়ে। আমি কেৱল সাধাৰণভাৱে আমি বুজিব পৰাকৈ, সকলোৱে বুজিব পৰাকৈ ভকত শব্দটোৰ সৰু আমি
ভগৱন্ত কৃষ্ণ তৰণৰ উপায় বুলি জ্ঞান কৰি যিজনে সেই কৃষ্ণকে শৰণ লৈ সেই কৃষ্ণৰ দাস বুলি নিজকে সমৰ্পণ কৰি যি কৰ্ম কৰে সেই কৰ্মটোৱেই হৈছে ভক্তি কৰ্ম আৰু সেইজন ভকতেই হৈছে সেইজনেই হৈছে ভকত। গতিকে এই ভকতৰ কৰ্ম সেৱাৰ যিটো কৰ্ম কৃষ্ণক সেৱা কৰাৰ যিটো ব্যৱস্থা পন্থ 9টা প্ৰকাৰৰ আমাক ব্যৱস্থা দিছে। কিহৰ জৰিয়তে আমি ভগৱন্তক আমি সেৱা কৰিব পাৰিম পূজা কৰিব পাৰিম? কাৰণ ভগৱন্তক আমি প্ৰথমতে জানিব লাগিব। কিহৰ জৰিয়তে জানিব লাগিব? শ্ৰৱণৰ জৰিয়তে জানিব লাগিব প্ৰথমতে। কাৰণ আমি একেবাৰে অজ্ঞানী। গতিকে অজ্ঞানীজনে একো লিখিব পঢ়িব নাজনাজনে কাৰ পৰা তেওঁ জ্ঞান পাব? গুৰুৰ পৰা তেওঁ জ্ঞান পাব বা কোনোবা জনে সিদ্ধ জ্ঞানী জ্ঞানীজনে যি ক'ব তাকেই চৰম সত্য বুলি শুদ্ধ বুলি তেওঁ দৃঢ় বিশ্বাসেৰে যেতিয়া তেওঁ জ্ঞান কৰিব তেতিয়া তেওঁ শ্ৰৱণ শুদ্ধ হ'ব। সেই শ্ৰৱণত তেওঁ মহাজ্ঞান হ'ব। তাৰপিছত তেওঁ কীৰ্তন কৰিব লাগিব। কীৰ্তন কি? প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন নিজে জানি বুজি মুখেৰে যেতিয়া প্ৰকাশ কৰি আনক যেতিয়া তেওঁ শুনাব বা প্ৰচাৰ কৰিব এইটো হৈছে কীৰ্তন। গতিকে শ্ৰৱণৰ জৰিয়তে নিজৰ আত্মশুদ্ধি হ'ব, কীৰ্তনৰ জৰিয়তে জগত শুদ্ধি হ'ব। গতিকে নিজেও তৰিব লাগিব আনকো তৰাব লাগিব। তাৰপিছত এই মায়া সংসাৰৰ পৰা তেওঁ কেনেকৈ পৰিত্ৰাণ পাব তাৰ কাৰণে তেওঁ নিজৰ হৃদয়তে বাকী কেইটা আচৰণ তেওঁ কৰিব পাৰিব লাগিব। সেই আচৰণ হৈছে কি? স্মৰণ। কিয় স্মৰণ কৰিব লাগে? কাৰণ মই ভগৱন্তক জানিলোঁ অদৃশ্য পৰম ব্ৰহ্ম নিৰাকাৰ নিৰঞ্জন। তেওঁ সেই নিৰাকাৰ ৰূপতেই জগতক তেওঁ সৰ্জন কৰিছে, জগতক পালন কৰি আছে, জগতক তেওঁ সংহাৰ কৰি আছে। আৰু সেইজনে নিজৰ এই তত্ত্বটো প্ৰচাৰ কৰিবৰ কাৰণে ইচ্ছাধাৰী এটা তেওঁ ৰূপ লয়, অৱতাৰ লয়। অৱতাৰ লোৱাৰ কাৰণে সেই অৱতাৰীজনে সেই নেদেখাজনৰ তত্ত্বটো নিজ কৰ্মৰ জৰিয়তে প্ৰচাৰ কৰে, লীলা কৰে। গতিকে সেইজনক স্মৰণ কৰিব পাৰিব লাগিব নিজৰ হৃদয়তে যে প্ৰভু ভগৱন্ত আচলতে কি। যদি স্মৰণ কৰে আপোনাৰ অন্তৰ শুদ্ধি হ'ব, অন্তৰ পবিত্ৰ হ'ব। তাৰ কাৰণে কি হ'ব? দেহৰ ভিতৰত থকা বৈষয়িক যিখিনি ভাৱনাক প্ৰকট কৰিবৰ কাৰণে ইন্দ্ৰিয় বুদ্ধি দেৱবুদ্ধিবিলাকে বাস কৰি আছে দেহত, সেইবিলাকৰ শুদ্ধিকৰণ হ'ব। অহংকাৰো এক মহা শুদ্ধ ৰূপত প্ৰতিপন্ন হ'ব। গতিকে স্মৰণ। তাৰপিছত ভগৱন্তৰ লগত আপোনাৰ সম্বন্ধ কি? এই ভাৱনাটো আহিব। ভগৱন্তৰ লগত আপোনাৰ কি ভাৱ আহিব? ভগৱন্তৰ লগত আপোনাৰ দাস্যতা, সতীৰ্থতা এনেকুৱা এটা ধাৰণা আহিব। ভগৱন্তৰ লগত মোৰ সম্বন্ধ কি? ভগৱন্তটো মোৰ দেহতে আছে। ভগৱন্তটো মোক এৰি থৈ নাযায়। কিয় এৰি থৈ নাযায়? এই তত্ত্বটো যদি বুজিব লাগিব তেতিয়াহ'লে ভগৱন্ত আৰু মোৰ মাজত এক পৰম বন্ধুত্ব হৈ আছে। যিটো বন্ধুত্ব মই বুজিব পৰা নাই, কিন্তু ভগৱন্তে বুজি পাইছে কাৰণে দুখে আপদে বিপদে কোনো কাৰণতে তেওঁ মোক এৰি থৈ যোৱা নাই। তেওঁ এৰি থৈ গ'লেতো কামেই শেষ। কিন্তু তেওঁ কিয় এৰি থৈ গ'লে? তেওঁ হয়তো ভাবি আছে যে কিবা নহয় কিবা এটা তেওঁ দিবলৈ বিচাৰি আছে, কিন্তু মই ল'বলৈ জনা নাই বা মই বিচাৰিবলৈ জনা নাই, যাৰ কাৰণে তেওঁ মোক সহায় কৰিম বুলি তেওঁ লৈ আছে, অথচ তেওঁ মই চিনি পোৱা নাই। গতিকে তেওঁৰ সতীৰ্থ ৰূপত বান্ধৱ ৰূপত আমি ভাবিব লাগিব।
আৰু তেওঁতো সৰ্বময় কৰ্তা। কোনো কাৰণে তেওঁ মোক যেতিয়া মোৰ বান্ধৱ বুলি ভাবিলে, মইতো তেওঁ বান্ধৱ বুলি ভাবিব নোৱাৰোঁ। তেওঁ মোৰ গুৰুৰো গুৰু, পৰম গুৰু, পিতৃৰো পিতৃৰো মহাপিতৃ, ঈশ্বৰো ঈশ্বৰ, মহামহেশ্বৰ সেইজন, যিজন মোৰ হৃদয়ত আছে। গতিকে সেইজনক মই পূজা কৰিব লাগিব। সেইজনৰ প্ৰতিটো বাক্য, প্ৰতিটো চেতনা যেনেদৰে মোৰ মন বুদ্ধিত প্ৰদান কৰে, মই দাস্যৰূপে, দাসৰূপে পালন কৰিব লাগিব। তাৰ জৰিয়তে কি কৰিব লাগিব? তেওঁৰ পদসেৱন সহায় কৰিব পাৰিব লাগিব। কাৰণ তেওঁৰ পদসেৱন কৰিলেই মই তেওঁৰ কৃপা পাম। আৰু তাৰ জৰিয়তে তাৰ বাবে আমি কি কৰিব লাগিব? নিজকো প্ৰয়োজন সাপেক্ষে সম্প্ৰদান কৰিব পাৰিব লাগিব। এইবিলাক জ্ঞান ধাৰণা যেতিয়া আমাৰ নিজৰ আধ্যাত্মিক দৰ্শনত যেতিয়া আহিব, তেতিয়াহে নৱবিধা ভক্তিৰ মহাকৃপা আমি প্ৰভু ভগৱন্তৰ জৰিয়তে আমি লাভ কৰিম। আৰু তেতিয়া আমি এইখন সংসাৰৰ পৰা আমি তৰণৰ উপায় লৈ ভগৱন্তৰ লগত আমি মিলি যাব পাৰিম। গতিকে এয়া হৈছে নৱবিধা ভক্তিৰ মহাতত্ব। বহুতে ক'ব বিচাৰে যে নৱবিধা ভক্তিৰ ভিতৰত এবিধকে যদিও চেষ্টা কৰিছে, তেতিয়াহ'লে অকল শ্ৰৱণ কৰিলেই তাৰ জৰিয়তে আমি তৰণৰ উপায় পাম। নহয়, মিছা কথা। কোনো এবিধ ভক্তিৰ জৰিয়তে তেওঁ কেতিয়াও তৰি যাব নোৱাৰে, যদিহে বাকী কেইবিধ ভক্তিৰ আচৰণখিনি তেওঁ লাভ কৰিব নোৱাৰে। কিন্তু এবিধ ভক্তিক মান্যতাটো দিবই লাগিব, নহয় জানো বাৰু? যেতিয়া আমাৰ PhD ডিগ্ৰীধাৰী এজন লোকে তলৰ পৰা যিমানবিলাক শিক্ষা গ্ৰহণ কৰিলে, গ্ৰহণ কৰি কৰি ওপৰত গৈ এটা বিষয়ত তেওঁ মাষ্টাৰ ডিগ্ৰী কৰিব লাগিব। বাকী চব বিষয় গ'ল, হয়নে নহয় কওকচোন? তাৰ পিছত সেই এটা বিষয়ৰ পৰা গৈ এটা টপিক বাছি ল'ব, সামান্য এটা বিষয়বস্তু বাছি ল'ব, যিটো বিষয়বস্তুৰ ওপৰত তেওঁ গৱেষণা কৰিব। গৱেষণা কৰি তেওঁ ডক্টৰেট ডিগ্ৰী তেওঁ লাভ কৰিব। ডক্টৰেট ডিগ্ৰী লাভ কৰিলে ক'ব পাৰিম যে অসমীয়া বোলে মুক্ত বিভাগত মাষ্টাৰ ডিগ্ৰী কৰিলে, গতিকে সেইটো ছাবজেক্টৰহে তেওঁ উপযুক্ত বুলি আপুনি ক'ব নেকি? নহয়, সেইটো ছাবজেক্টত তেওঁ উপাধিটো ল'বলৈ যাওঁতে ক ফালৰ পৰা আৰম্ভ কৰি, খ ফালৰ পৰা আৰম্ভ কৰি, যুক্তাক্ষৰৰ পৰা আৰম্ভ কৰি, পাটিগণিতৰ পৰা, নেওতাৰ পৰা আৰম্ভ কৰি ভূগোল বিজ্ঞান সমস্তখিনি তত্ত্ব তেওঁ লাভ কৰি গৈ সমাজ বিজ্ঞান, আধ্যাত্মিক জ্ঞান সমস্তকে তেওঁ লাভ কৰিব লাগিব। কিন্তু সৰ্বশেষত এটা বিষয়ত তেওঁৰ পৰিচয়টো লৈ জগতৰ কৰ্মখিনি কৰিব লাগিব। গতিকে এইকাৰণেহে আমাক যে শ্ৰৱণত কোনে বোলে গতি পাইছে বোলে পৰিশীতে পাইছে, নহয় জানো বাৰু? অৰ্চনাত কোনে পালে বোলে অম্বনীকে পালে, কীৰ্তনত কোনে পালে বোলে নাৰদে পালে, পদসেৱনত কোনে পালে বোলে ব্ৰহ্মাই পালে, ইত্যাদি ইত্যাদি। আমাক দাস্যত কোনে পালে, সখিত্বত কোনে পালে, আমাক একো একোটা উদাহৰণে দিছে। কিন্তু সেইসকলেও এটা বিষয়তে আটাইতকৈ বেছি তেওঁলোকে প্ৰভাৱিত হোৱাৰ কাৰণে সেইটো বিষয়তে গতি পোৱা বুলি আমাক কেৱল দৰ্শন কৰি দিছে। কিন্তু বাকী নৱবিধা ভক্তিৰ তেওঁ অধিকাৰী হ'বই লাগিব। গতিকে তাৰ ভিতৰতে কৈছে, আজি ব্যাসে ক'লে একেবাৰে অজ্ঞানীজনক প্ৰথমতে ভক্তি দৰ্শনটো দিয়াবৰ কাৰণে শ্ৰৱণৰ প্ৰয়োজন হ'ব। কীৰ্তন যদি নাথাকে শ্ৰৱণ কোনে কৰিব? কোনোটা নাথাকিলে জানো কোনোবাই কোনোটা থাকিব জানো? নাথাকে। গতিকে সেইকাৰণে আজি ব্যাসক এই তত্ত্বটো প্ৰদান কৰিছে যে সংসাৰত সমস্ত লোকে যিহেতু ভগৱন্তৰ মাজত গতি আৰু মুক্তি পাব লাগে, তাৰ ব্যৱস্থাটো তুমি কৰিব লাগিব। এক প্ৰকাৰ ভগৱন্তে আনৰ লগত লীলা কৰা নাই, নিজৰ লগতে লীলা কৰি আছে। একেবাৰে ভুলে শুদ্ধে কৰ্ম কৰা জ্ঞানৰ ৰূপ লৈও ভগৱন্তে কৰ্ম কৰি আছে। আৰু ভুলটো আঙুলিয়াই দি শুদ্ধটো দিবৰ কাৰণে
কৰিবৰ কাৰণে কৰ্মখিনি কৰিছে হয়নে নহয় কওকচোন গতিকে এই তত্ত্বতে যদি আমি চাওঁ তেতিয়াহ'লে নিজৰ আত্মদৰ্শনত নিজৰ ছবিটো আমি নিশ্চয় দেখা পাম কোনজন ভগৱন্তক পাবৰ কাৰণে আজি আমি মহাভাগৱতৰ ৰাজ চলি গৈছোঁ বাহিৰত থকা ভগৱন্তক বিচাৰিলে যেন আমি পাম জানো বাৰু তীৰ্থে তীৰ্থে ভ্ৰমণ কৰিলেও গোটেই জীৱনটো ভ্ৰমণ কৰিলেও আপুনি ভগৱন্তৰ ৰূপধাৰী কোনোবা এজনক পাম বুলি আপুনি কেতিয়াও আশা কৰিব নোৱাৰে গতিকে সেই ভগৱন্তক আপুনি নিজে নিজে যদি উদ্ধাৰ কৰিব বিচাৰে পাব বিচাৰে ভাগৱত হৈছে এখন দৰ্পণ এখন আইনা ইয়াত মলি লাগি আছে সংসাৰৰ মলিয়ে আমাক কি কৰি আছে দেখা আঁতৰকো নেদেখা কৰি আছে ধোঁৱাময় কৰি আছে ভাগৱতৰ তত্ত্বই শুদ্ধ ৰূপত পৰিষ্কাৰ কৰিব সংসাৰৰ এই দাপোনখন হৃদয়ত থকা এই সংসাৰ দাপোনখন যেতিয়া পৰিষ্কাৰ কৰিব তেতিয়া নিজৰ চৰিত্ৰটো নিজেই আইনাৰ সন্মুখত থিয় হৈ আমি দেখা পোৱাৰ দৰে ভাগৱতৰ প্ৰতিটো তত্ত্ব আমাৰ নিজৰ ৰূপ দৰ্শনটোহে আমি দেখিবলৈ পাওঁ ব্যাসে ভুল কৰিছে ব্যাসক দুখ দিয়াৰ পৰিৱৰ্তে ব্যাসৰূপী মই কি ভুল কৰিলোঁ এই ভুলটো আমাৰ মনৰ দৰ্পণত যেতিয়া প্ৰকাশ পাব তেতিয়াই আমি নিজকে নিজে শুদ্ধ কৰিবৰ কাৰণে এক সুযোগ পাম আহক